কনকলতা বৰুৱা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অন্যতম সাহসী আৰু প্ৰভাৱশালী মুক্তি যুঁজাৰু আছিল। তেওঁক বীৰাংগনা আৰু শ্বহীদ হিচাপে জনা যায়। মাত্ৰ 17 বছৰ বয়সতে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছ পুলিচৰ গুলীত তেওঁ শ্বহীদ হৈছিল। 1924 চনৰ 22 ডিচেম্বৰত অবিভক্ত দৰং জিলাৰ বৰঙাবাৰী গাঁৱত কনকলতা বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাতৃ কৰ্ণেশ্বৰী বৰুৱা। তেওঁ দোলাকাষৰীয়া বৰুৱা ৰাজবংশৰ উত্তৰাধিকাৰী আছিল। তেওঁৰ শৈশৱ অতি দুখৰ মাজেৰে অতিবাহিত হৈছিল। মাত্ৰ 5 বছৰ বয়সতে মাতৃক হেৰুৱাইছিল আৰু 13 বছৰ বয়সত পিতৃক হেৰুৱাইছিল। কনিষ্ঠ ভাই ভনীৰ যতন ল'বলৈ তেওঁ তৃতীয় শ্ৰেণীতেই পঢ়া শুনা ত্যাগ কৰিব লগা হৈছিল। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰৰ যুৱক যুৱতীসকলক লৈ গঠিত মৃত্যু বাহিনীত কনকলতা বৰুৱাই যোগদান কৰিছিল। 1942 চনৰ 20 ছেপ্টেম্বৰত গহপুৰ থানাৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বাবে তেওঁ এটা দলৰ নেতৃত্ব দিছিল। পুলিচ অফিচাৰ ৰেৱতী মহান সৌমে তেওঁলোকক ভাবুকি দিছিল যদিও কনকলতাই নিৰ্ভয়ে আগুৱাই গৈছিল। পতাকা উত্তোলনৰ বাবে আগুৱাই যাওঁতে পুলিচে তেওঁৰ ওপৰত গুলীবৰ্ষণ কৰে আৰু সেই ঠাইতে তেওঁ মৃত্যুক সাৱটি লয়। তেওঁৰ হাতৰ পৰা পৰি যাব খোজা ত্ৰিৰংগা পতাকাখন মুকুন্দ কাকতিয়ে ধৰি ৰাখিছিল যদিও তেওঁকো পুলিচে গুলীয়াই হত্যা কৰে। কনকলতা বৰুৱাৰ এই মহান ত্যাগ অসম তথা ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে। 1997 চনত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এক জাহাজৰ নাম ICGS কনকলতা বৰুৱা ৰখা হৈছে। তেওঁৰ সাহস আৰু দেশপ্ৰেম আজিও আমাৰ বাবে অনুপ্ৰেৰণাৰ উৎস।